নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে অহা জানুৱাৰী মাহত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ চৰকাৰে অসম চৰকাৰে 100খন হাইস্কুল উপহাৰ দিব বুলি জনাইছে। 2026 চনৰ জানুৱাৰী মাহত চাহ বাগানৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 100খন হাইস্কুল স্থাপন কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। সেয়াই নহয়, তাৰ লগতে চাহ বাগানত কাম কৰা সকলৰ কাৰণে আৰু এটা ভাল খবৰ ঘোষণা কৰিছে। সেইটো হৈছে এতিয়াৰে পৰা আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে 4খনকৈ আসন সংৰক্ষণ থাকিব বুলি জনাইছে। চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে 4খন আসন ৰিজাৰ্ভ থাকিব এতিয়াৰে পৰা অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত। আমাৰ অসমৰ যিমানখিনি চিকিৎসা মহাবিদ্যালয় আছে প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ কাৰণে 4খন আসন ৰিজাৰ্ভ থাকিব বুলি জনাইছে, ৰিজাৰ্ভেশ্যন কৰি ৰখা হ'ব। তো এই দুটা ওলাইছে আমাৰ অসমৰ চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ কাৰণে ভাল খবৰ। তো তেওঁলোকৰ হৈ লাইক এটা কৰি থৈ যাওক আৰু চৰকাৰে যাতে তেওঁলোকৰ কাম কাজবিলাক সোনকালে আৰম্ভ কৰে তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ যেতিয়া চৰকাৰে কিবা এটা কৰিম বুলি ঘোষণা কৰি দিয়ে তেতিয়া সেইসকল ল'ৰা ছোৱালী বা সেই মানুহবিলাকে ৱেইট কৰি থাকে যে চৰকাৰে সেই কামটো কেতিয়া কমপ্লিট কৰিব। গতিকে অসম চৰকাৰে যিহেতু কৈছে জানুৱাৰীৰ ভিতৰত মুকলি কৰিব বুলি আশা কৰোঁ, জানুৱাৰীতে যাতে মুকলি কৰে যাতে মানুহবিলাকৰ মনৰ আশাবিলাক পূৰ্ণ হয়। এতিয়া বিভিন্ন আঁচনিৰ পইচা বিতৰণ কৰিম বুলি কয়, সেইবিলাক সোনকালে দিবলৈ মই আজিলৈকে কোৱা নাই, কিন্তু এই আঁচনিকেইটা সোনকালে কৰিবৰ বাবে এইকাৰণেই কৈছোঁ কাৰণ এই আঁচনিকেইখন প্ৰয়োজন আছে। কাৰণ আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয়বিলাকত যদি 4খনকৈ আসন চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে ৰিজাৰ্ভ কৰি ৰাখে তো তেওঁলোকৰ সুবিধা হ'ব। চাহ বাগানবিলাকত যদি হাইস্কুল স্থাপন কৰি দিয়ে ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ব। গতিকে শিক্ষাৰ লগত জড়িত যিহেতু আঁচনি উলিয়াইছে তো তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ যাতে অসম চৰকাৰে সোনকালেই এই কাম কাজবিলাক মুকলি কৰি দিয়ে। জানুৱাৰী মাহত মুকলি কৰিম বুলি কৈছে, জানুৱাৰীতে যাতে মুকলি কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে শিল্পী সমাজৰ সহযোগত এতিয়া ৰাইজৰ দলৰ তৰফৰ পৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিত বা জুবিন দাৰ স্মৃতিত এটা শিল্পী সাহায্য পুঁজি গঠন কৰিব বুলি জনাইছে। আৰু সেই শিল্পী সাহায্য পুঁজিলৈ ৰাইজৰ দলৰ তৰফৰ পৰা 5 লাখ টকা আগবঢ়াব বুলি জনাইছে। অনাগত সময়ত যদিহে কেতিয়াবা কিবা কাৰণত কোনো শিল্পীৰ যদি কেতিয়াবা অৱস্থা বেয়া হয়, আৰ্থিক তেওঁলোকে অনাটনত ভোগে, তেতিয়া সেইসকল শিল্পীক জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত বা জুবিন দাৰ সোঁৱৰণিত যি সাহায্য পুঁজি গঠন কৰা হ'ব সেই সাহায্য পুঁজিৰ পৰা সহায় কৰিব বুলি জনাইছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াদেৱে এইটো প্ৰতিশ্ৰুতি দিছে যে জুবিন দাৰ স্মৰণত জুবিন দাৰ সোঁৱৰণিত এই সাহায্য পুঁজি মুকলি কৰিব বুলি জনাইছে। এতিয়া কেতিয়ালৈ মুকলি কৰে নাজানো, কিন্তু 5 লাখ টকা ৰাইজৰ দলৰ তৰফৰ পৰা আগবঢ়াব এই সাহায্য পুঁজিলৈ আৰু এইটো প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ অখিল গগৈয়ে। তো আমাৰ তৰফৰ পৰা অখিল গগৈ ডাঙৰীয়াক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও যদি তেখেতৰ পদক্ষেপটোক ভাল পাইছে লাইক এটা কৰি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতৰ এজন বিশিষ্ট সাংবাদিকে অসম চৰকাৰৰ ওপৰত এটা অভিযোগ উত্থাপন কৰিছে। খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ এজন বিশিষ্ট সাংবাদিক ৰাজদীপ সৰদেশায়ে কৈছে যে ছিংগাপুৰৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পাছতো কি যুক্তিত অসম চৰকাৰে 7গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। 2026 নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? আমাৰ অসম চৰকাৰৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে এতিয়া বিশিষ্ট সাংবাদিকগৰাকীয়ে কৈছে যে ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে জুবিন দাৰ সৈতে এয়া হত্যাকাণ্ড সংঘটিত হোৱা নাই, জুবিন দাৰ এইটো এটা নেচাৰেল ডেথ হয়। তো তাৰ পাছতো অসম চৰকাৰে কেনেকৈ এই 7জন অভিযুক্তক এৰেষ্ট কৰিছে?
তো অসম চৰকাৰে 2026ত জয়লাভ কৰিবৰ কাৰণে মানুহৰ আবেগ জয়লাভ কৰিবৰ কাৰণে এই 7জনকৈ লোকক এৰেষ্ট কৰিছে নেকি বুলি এই সাংবাদিকজনে প্ৰশ্ন উত্থাপিত কৰিছে আজিলৈকে কিন্তু কোনো সংবাদ মাধ্যমতে মই খবৰটো পোৱা নাই যে জুবিন দাৰ মানে নেচাৰেল ডেথ হৈছিলে বুলি সিংগাপুৰৰ আৰক্ষীয়ে জনোৱা কথা এতিয়ালৈকে গম পোৱা নাই ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে বুলিহে গম পাইছোঁ কিন্তু এই সাংবাদিকজনে কোৱা অনুসৰি সিংগাপুৰৰ আৰক্ষীয়ে কৈছে যে এইটো এটা নেচাৰেল ডেথ জুবিন দাৰ হত্যা হোৱা নাই তো তেখেতে প্ৰশ্ন উত্থাপন কৰিছে যে তো তাৰ পাছতো কিয় অসম চৰকাৰে সেই 7জন লোকক এৰেষ্ট কৰিছে এটা নাজানো হসাই কৈছে নে মিছাই কৈছে কিন্তু আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু বিশিষ্ট শিল্পী সোনু সুদক চিনি পায় নে নাপায় কমেন্ট সেকশনত জনাব লকডাউনৰ সময়ত আমাৰ অসমৰ বহুতো মানুহকে সহায় কৰিছিলে সোনু সুদে আমাৰ অসমৰ বহু মানুহ আবদ্ধ হৈ আছিলে বেংগলোৰ কৰ্ণাটক এইবিলাকত কাম কৰিবলৈ গৈছিলে আৰু তেওঁলোকক সোনু সুদে অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিলে আপোনালোকে এই শিল্পীজনক বা এই অভিনেতাজনক চিনি পায় নে নাপায় কমেন্ট সেকশনত জনাব তো এই অভিনেতাজনে তেখেতৰ ঘৰ এতিয়া বিক্ৰী কৰিছে 8 কোটি 10 লাখ টকাত 8 কোটি 10 লাখ টকাত তেখেতৰ ঘৰটি বিক্ৰী কৰিছে কিন্তু সেই ঘৰটি তেখেতে কিমান টকাত কিনিছিলে জানেনে মাত্ৰ 5 কোটি টকাত ক্ৰয় কৰিছিলে সেই ঘৰটি আৰু এই ঘৰটো এতিয়া তেখেতে বিক্ৰী কৰিছে 8 কোটি 10 লাখ টকাত মানে 3 কোটি 10 লাখ টকাৰ তেখেতৰ প্ৰফিট হৈছে এই কাৰণে কয় যে টকাই টকা টানি আনে তো তেখেত এজন ভাল অভিনেতা হোৱাৰ লগে লগে ভাল এজন তেখেত এতিয়া ৰিয়েল এষ্টেট বিজনেছমেনো হৈছে 5 কোটি টকাত ঘৰ কিনি 8 কোটি 10 লাখ টকাত তেখেতে ঘৰটি বিক্ৰী কৰিছে ইমান কম দিনৰ ভিতৰতে তেখেতে কিনা বেছি দিন হোৱা নাই 2012 নে 13 তেখেতে ঘৰটি ক্ৰয় কৰিছিলে ইমান কম দিনৰ ভিতৰতে 5 কোটি টকাৰ ইনভেষ্ট কৰি 3 কোটি টকা প্ৰফিট জেনাৰেট কৰিছে ইয়াতকৈ আৰু কি লাগে তো এইয়া হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে বিজনেছ এয়াই হৈছে বিজনেছ মাইণ্ডেড এয়াই হৈছে ৰিয়েল এষ্টেট বিজনেছ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে সিদ্ধাৰ্থ আৰু লগতে সামকানু মহন্তক যিদিনাখন নেকি বাক্সা ডিষ্ট্ৰিক্টৰ জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছিলে সেই দিনাখন অসম আৰক্ষী আৰু লগতে জুবিন দাৰ অনুৰাগীসকলৰ মাজত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰথমে প্ৰশাসনৰ ফালৰ পৰা লাঠি চালনা কৰা হৈছিল আৰু তাৰ পাছত ৰাইজে হিলগুটি নিক্ষেপ কৰিছিলে প্ৰশাসনলৈ বুলি হিলগুটি নিক্ষেপ কৰিছিলে সিদ্ধাৰ্থ আৰু সামকানুক লৈ অহা গাড়ীখনলৈ বুলি কনভয়লৈ বুলি হিলগুটি নিক্ষেপ কৰিছিলে আৰু তাৰ পাছতেই অৱশেষত আৰক্ষীয়ে গৈ গুলি চালনা কৰিব লগা হয় কেইবাজনৰ উদ্দেশ্যত গুলি লাগে এই খবৰটো আপোনালোকে নিশ্চয় লাভ কৰিছিলে এতিয়া সেই ঘটনাৰ সৈতে জড়িত থকা বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা দিছে বুলি খবৰ ওলাই পৰিছে প্ৰতিবাদী ৰাইজৰ ওপৰত লাঠিচালনা কৰাৰ ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 5 অভিযুক্তক বাক্সা জিলাৰ কাৰাগাৰলৈ লৈ যাওঁতে কাৰাগাৰৰ সন্মুখত জনতাই সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু সেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰিছিলে এইজন আৰক্ষী বিষয়াই আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত দুয়োটা পক্ষৰ মাজতেই কাজিয়া হয় আৰু কাজিয়াৰ অন্তত জনসাধাৰণে শিলগুটি নিক্ষেপ কৰে তো এতিয়া সেই আৰক্ষী বিষয়াজনৰ ওপৰত তদন্তৰ নিৰ্দেশনা দিছে যাতে তেখেতে মানে কিয় এই কামটো কৰিলে ভৱিষ্যতলৈ যাতে নকৰে তাৰ বাবে তেখেতে এটা এহিকনি পায় আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত বিজেপি পাৰ্টিয়ে এতিয়া জুবিন দাৰ ন্যায়ৰ বাবে জাষ্টিছ বিচাৰিছে তেওঁলোকে #justice4Jubin Garg শ্লোগানেৰে জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিছে এতিয়া তেওঁলোকে কাৰ ওচৰত ন্যায় বিচাৰিছে সেইটোহে বুজি পোৱা নাই আমি যেনিবা চৰকাৰৰ ওচৰত ন্যায় বিচাৰিছো আমি বিজেপি পাৰ্টিৰ ওচৰত ন্যায় বিচাৰিছো এটা স্বয়ং চৰকাৰেই জাষ্টিছ বিচাৰিছে এটা চৰকাৰে বা কাৰ ওচৰত জাষ্টিছ বিচাৰিছে সেইটোহে আমি এতিয়ালৈকে বুজি পোৱা নাই অকল মই বুলিয়ে নহয় হয়তো একাংশ ব্যক্তিয়ে এতিয়ালৈকে বুজি পোৱা নাই যে বিজেপি পাৰ্টিয়ে কাৰ ওচৰত জাষ্টিছ বিচাৰিছে আমি যেনিবা জাষ্টিছ বিচাৰিছো বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত জাষ্টিছ বিচাৰিছো এটা হিমন্ত বিশ্ব শৰ্মাদেৱেই যেতিয়া জাষ্টিছ বিচাৰিব লগা হয় তো তেখেতে কাৰ ওচৰত জাষ্টিছ বিচাৰিছে বিৰোধী পাৰ্টিৰ ওচৰত নেকি এইটোহে ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে বাৰু যি কি নহওক তেওঁলোকে যিনেকি জাষ্টিছ বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ বা জুবিন দাৰ মৃত্যুৰ যিনেকি জাষ্টিছ বিচাৰিছে তো তেখেতলোকে সেই হেশটেগটোকে শুদ্ধকৈ লিখিব পৰা নাই
মানে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ যিটো নেকি হেশটেগ বৰ্তমান ট্ৰেণ্ড হৈ আছে তো তেওঁলোকে জাষ্টিস বিচৰা যিখন সভা সেই সভাখনৰ বেনাৰখনতে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ এই শব্দটো ভুলকৈ লিখিছে আপোনালোকে নিজে এবাৰ ভালদৰে জুম কৰি চাই লওক তেওঁলোকে জাষ্টিস বিচাৰিছে আৰু জাষ্টিস শব্দটোকে তেওঁলোকে শুদ্ধকৈ লিখা নাই আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোণাপুৰৰ পৰা সোণাপুৰত জুবিন দাৰ সমাধি ক্ষেত্ৰৰ কাষতে এতিয়া গড় লৈ উঠিছে বিভিন্ন দোকান পোহাৰ এই দখত অবৈধভাৱে কিছু দোকান পোহাৰ খোলা দেখিবলৈ পোৱা গৈছে যেনে চাকি বন্তিৰ পৰা আৰম্ভ কৰি চাহ পানী খোৱা বস্তু পৰ্যন্ত দোকান বৰ্তমান সময়ত গড় লৈ উঠিছে যাৰ ফলত নেকি ৰাস্তাৰে গৈ থকা মানুহৰ যথেষ্ট অসুবিধা হৈছে যাৰ বাবে নেকি প্ৰশাসনে সেই ঠাইডোখৰত মানে ট্ৰেফিক বহাবলগীয়া হয় একচুৱেলি ট্ৰেফিক বহোৱা বুলি কথা নহয় প্ৰশাসন দিব লগা হৈছে কাৰণ নন ষ্টপ ডেইলি আৰু যোৱাকালি দেওবাৰ আছিলে দেওবাৰৰ দিনাখনটো অত্যন্ত মানুহ হয় প্ৰত্যেকটো দেওবাৰতে অত্যন্ত মানুহ হৈছে যোৱাকালিও বৰ সাংঘাতিক মানুহ হৈছে মানে মানুহ সম্ভালিবলৈ অসুবিধা হৈ গৈছে যেনেকৈ নেকি জুবিন দাক লৈ আহোঁতে মানে মানুহ আহিছিলে ঠিক তেনেকৈ এতিয়া তেখেতৰ সমাধিস্থলীত মানুহ গৈছে হয়তো আমাৰ ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ মন্দিৰবিলাকতো ইমান মানুহ নাযায় ৰাম মন্দিৰতো চাগে ইমান মানুহ নাযায় যিমান মানুহ হয়তো চাগে জুবিন দাৰ সমাধি ক্ষেত্ৰত এতিয়া যোৱা দেখিবলৈ পাইছোঁ বিতৰ্ক কৰিব নালাগে জাষ্ট এটা এক্সাম্পল দিছোঁ আৰু যি কি নহওক এতিয়া যিবিলাক নেকি দোকান অবৈধভাৱে গড় লৈ উঠিছে সেই দোকানসমূহক ছদিনৰ ভিতৰত উঠাই নিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাষত গঢ়ি উঠা অবৈধ দোকানীলৈ প্ৰশাসনৰ নিৰ্দেশনা ছদিনৰ ভিতৰত দোকান উঠাই নিয়াৰ নিৰ্দেশনা অন্যথা ভৰিব লাগিব জৰিমনা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এই জাননী জাৰি কৰিছে বুলি খবৰ ওলাই পৰিছে যেহেতু সেইটো এটা মানে হাইৱে হয় তো সেই হাইৱেত দোকান দিলে আপোনাৰ পথচাৰীসকলৰ অসুবিধা হয় বা সেই ৰাস্তাৰে যাতায়াত কৰা সকলৰ অসুবিধা হয় তো তাৰ কাৰণে তাতে যিবিলাক অবৈধভাৱে দোকান বহিছে সেইবিলাক উঠাই নিবৰ কাৰণে ছদিনৰ তেওঁলোকক দিন ধাৰ্য কৰি দিছে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় সময়তে তেখেতৰ ফেচবুক হেণ্ডেলত শ্বেয়াৰ কৰি থাকে যে আমাৰ অসমলৈ আহিব বিচৰা অনুপ্ৰৱেশকাৰীসকলক তেখেতে সেই মানে বৰ্ডাৰৰ পৰাই ঘূৰাই পঠায় বা বহু সময়ত আমাৰ অসমত বহু এনেকুৱা সাসপেক্ট থাকে যিবিলাক সাসপেক্টক তেখেতে ধৰে আৰু ধৰি মানে তেখেতে আৰু কি অসম প্ৰশাসনে ধৰে আৰু ধৰি বৰ্ডাৰ পাৰ কৰি থৈ আহে আৰু অসম চৰকাৰেও কৈছে যে আমাৰ অসমত এনেকুৱা বহুতো অনুপ্ৰৱেশকাৰী আছে যিবিলাকক এতিয়া উচ্ছেদ কৰা হৈছে এনেকুৱা বহুতো আমি খবৰ শুনা পাই থাকোঁ কিন্তু আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱে আকৌ কি কয় অমিত শাহ ডাঙৰীয়াদেৱে কৈছে গুজৰাট ৰাজস্থান আৰু অসমলৈ অনুপ্ৰৱেশকাৰীসকল বোলে নাহে আমাৰ অসম গুজৰাট আৰু ৰাজস্থানত কোনো অনুপ্ৰৱেশকাৰী নাই বুলি জনাইছে কাৰণ তাত বিজেপি চৰকাৰ আছে আমাৰ অসমত বিজেপি চৰকাৰ আছে গুজৰাটত বিজেপি চৰকাৰ আছে ৰাজস্থানত বিজেপি চৰকাৰ আছে গতিকে ইয়াতে অনুপ্ৰৱেশকাৰী নাই অনুপ্ৰৱেশকাৰী ক'ত আছে য'ত নেকি কংগ্ৰেছৰ চৰকাৰ আছে তেওঁলোকে তেওঁলোকৰ ভোট বেংক বৃদ্ধি কৰিবৰ কাৰণে অনুপ্ৰৱেশকাৰী বা বাংলাদেশীসকলক লৈ যায় বুলি জনাইছে এতিয়া কংগ্ৰেছে আনিব মুছলিম বাংলাদেশী আমাৰ বিজেপিয়ে আনিব হিন্দু বাংলাদেশী গতিকে হেয়াই হৈ আছে আৰু হয় নহয় অমিত শাহ ডাঙৰীয়াদেৱে কৈছে যে যিসকল হিন্দু মানুহ নেকি বিভিন্ন দেশত আছে তেওঁলোকে যদি আমাৰ হিন্দুক বচাব বিচাৰে তেওঁলোক যদি অসম ভাৰতলৈ আহিব বিচাৰে তেওঁলোকক মোষ্ট ওয়েলকাম জনাব তেওঁলোক আহিব পাৰে কেনেবাকৈ কালিলৈ পক্ষে যদি কংগ্ৰেছ আহি যায় কংগ্ৰেছে ক'ব যে এতিয়া মুছলমান সংকটত আছে গতিকে মুছলমানসকলক আনিব লাগে মানে হিন্দু মুছলিম বুলি সেইটো নাই আৰু এইটো জাষ্ট এটা মানে পলিটিচিয়ানসকলে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এনেধৰণৰ খবৰবিলাক স্প্লিট কৰি থাকে সো সেইটোকে জনালোঁ আপোনালোকক মানে সেইটোৱে হৈছে এতিয়া মানে হিন্দু মুছলিমক লৈ ৰাজনীতি আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে বাক্সা ডিষ্ট্ৰিক্টত সেইদিনাখন যি নেকি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে তো সেই সময়ত যিসকল মানুহ নেকি উপস্থিত আছিলে যাক যেনেকৈ পাৰে এতিয়া এৰেষ্ট কৰিছে প্ৰশাসনে তাৰ ভিতৰতে এজন ব্যক্তিক এৰেষ্ট কৰিছে প্ৰশাসনে যিজন ব্যক্তিয়ে জুবিন দাৰ মানে সেই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিলে কিন্তু তেখেতে জুবিন গাৰ্গ কোন নাজানে তেখেতে মায়াবিনী গীতটিৰ বিষয়ে নাজানে কিন্তু প্ৰটেষ্টত গৈ ভাগ লৈছে এতিয়া মানে শাসকীয় পক্ষই সেই বস্তুটোকে অকণমান বেয়া দিশেৰে লৈ যাব বিচাৰিছে শাসকীয় পক্ষই কৈছে যে তাতে তৃতীয় পক্ষৰ হাত আছে
যি তৃতীয় পক্ষই নেকি সেই দিনাখন পৰিস্থিতি উত্তপ্ত কৰি পেলাইছিলে এতিয়া সেই মানে যাৰ যিসকল নেকি জুবিনদাৰ অনুৰাগী আছিলে তো তেওঁলোকে প্ৰতিবাদ কৰিছিলে কিয় প্ৰতিবাদ কৰিছিলে চামকানু মহন্ত আৰু সিদ্ধাৰ্থক যাতে অসম চৰকাৰে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে আৰু জুবিনদাই ন্যায় পায় তো তাৰ পাছতে সেইটো সহ্য কৰিব নোৱাৰিলে গীতাৰ্থ দেৱশৰ্মাই তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ কৰিলে আৰু অৱশেষত লাঠি চাৰ্জৰ মানে কৰাৰ কাৰণে শিলগুটি নিক্ষেপ কৰিলে জনসাধাৰণে এতিয়া মানে এটা চান্স পাই গৈছে আৰু এইটো যে হয় সঁচাকৈ তৃতীয় পক্ষৰ হাত আছিলে বুলি মানে এইটো এটা প্ৰমাণ হৈছে আৰু যি কি নহওক আমি এইটোও চাব পাৰোঁ যে ভাবকচোন তেখেতে জুবিনদা কোন নাজানে হলেও মানে প্ৰটেষ্টত ভাগ ল'বলৈ গৈছে আমি এইটো পজিটিভ ৱেটো ল'ব পাৰোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি পাৰ্টিৰ তৰফৰ পৰা ঘোষণা কৰিছে য'ত নেকি বিজেপি বিধায়ক আছে যি সমষ্টিত বিজেপি বিধায়ক আছে তাত জুবিনদাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি দিলীপ শইকীয়া ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে এতিয়া যোৱাকালি এটা খবৰ পালোঁ অৰুণোদয় লাইভ নামৰ এটা পেজত মানে এটা খবৰ প্ৰচাৰ কৰিছে এটা পৰ্টেলত প্ৰচাৰ কৰিছে খবৰ যে জুবিনদাৰ যি নেকি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি কৈছে তো তাৰ কাৰণে জনসাধাৰণৰ পৰা 100 টকা 200 টকা 300 টকা 400 টকা মানে চান্দা তুলি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি তেওঁলোকে এটা খবৰ প্ৰচাৰ কৰিছে এতিয়া কিমান দূৰ সত্য নাজানো বাৰু কিন্তু যদি সত্য হয় তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা মোৰ মতে একো নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইখন দেশৰ পাছত সিখন দেশত এতিয়া শাসকীয় পক্ষৰ ওপৰত প্ৰটেষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আমি প্ৰথমে দেখা পালোঁ শ্ৰীলংকা তাৰপাছত পাকিস্তান তাৰপাছত বাংলাদেশ তাৰপাছত নেপাল এইবাৰ আমেৰিকাত প্ৰটেষ্ট হৈছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাবাসীয়ে কৈছে যে আমাক ৰজা নালাগে আমাক ৰজাৰ নালাগে ৰজাৰ শাসন আমাৰ আমেৰিকাত নালাগে এতিয়া এণ্টি ট্ৰাম্প নো কিংছ প্ৰটেষ্ট কৰিছে আমেৰিকাত প্ৰায় 7 মিলিয়ন আমেৰিকান মানুহ মানে 70 লাখ আমেৰিকান মানুহ ওলাই আহিছে ৰাজপথলৈ একেলগতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ডোনাল্ড ট্ৰাম্পে আৰু নেক্সট বাৰ মানে সেই হ'ব নোৱাৰে আৰু ৰাষ্ট্ৰপতি হ'ব নোৱাৰে গ'ল আৰু তেখেতৰ আশা তো তেখেতৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিছে যে আমাক ৰজা নালাগে আমেৰিকাত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে তো মই আপোনালোকক পূৰ্বতেই জনাইছোঁ বিজেপি পাৰ্টিয়ে জুবিনদাৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে জুবিনদাৰ ন্যায়ৰ বাবে তেওঁলোকে এতিয়া বিভিন্ন কাৰ্যসূচী হাতত লৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁলোকে ব্যৱহাৰ কৰিছে সেই সময়তে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই তেখেতৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰিছে তেখেতে কৈছে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি চৰকাৰ ডাইনামিক মুখ্যমন্ত্ৰী বিজেপিৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিও উলিয়াব ৰাজপথত সমদল এতিয়া আৰু ন্যায় বিচাৰি ৰাজপথত নামিবলৈ বাকী থাকি গ'লগৈ CID আৰু SIT হে মানে CID আৰু SIT হে বাকী থাকিল কাৰণ সব নামিলে অসম চৰকাৰ নামিলে ন্যায় বিচাৰি অসম চৰকাৰৰ লগতে বাকী যিমান জনগণ আছে তেওঁলোকটো ৰাজপথত নামিছেই ন্যায় বিচাৰি এটা বাকী থাকিলে কোন CID আৰু SIT হে মানে এই কেছটোৰ সৈতে জড়িত থকা তো তেওঁলোকেও কোনদিনা ন্যায় বিচাৰি দিয়ে ঠিক নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ওপৰত তো যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে জুবিনদাৰ এটা প্ৰতিমূৰ্তি মাত্ৰ 18 দিনৰ ভিতৰত তেওঁলোকে সাজি উলিয়াইছে আৰু জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি সাজি উলিয়াই খুজাই 2 নং কাকিত উন্মোচন কৰিছে জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি যজ্ঞ কনষ্ট্ৰাকশ্যনে কিন্তু এইখিনিতে কিছুমান অকণমান মানে আপোনাৰ খেলিমেলি হৈ গৈছে অকণমান ভুল ভ্ৰান্তি হৈ গৈছে জুবিনদাৰ মুখমণ্ডল নিৰ্মাণ কৰোঁতে অকণমান ভুল কুটি দেখা পোৱা গৈছে মানে পূৰ্ণাংগৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে বাকী সকলোবিলাক ঠিকেই আছে আপোনাৰ হাতৰ পৰা ধৰি মানে পিন্ধি থকা অলংকাৰৰ পৰা ধৰি প্ৰত্যেকটো ডিটেইল খুব সুন্দৰ হৈছে কিন্তু মুখমণ্ডলটো অকণমান জুবিনদাৰ নিচিনা লগা নাই অকণমান বেলেগ যেন লাগিছে তাৰ কাৰণে এতিয়া জুবিন গাৰ্গ ফেন ক্লাবে যজ্ঞ কনষ্ট্ৰাকশ্যনক আহ্বান জনাইছে যে জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোক অতি সোনকালে বিকৃত প্ৰতিমূৰ্তিটো আঁতৰাবলৈ অথবা শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ শেষবাৰৰ বাবে সকীয়াই দিছোঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি হৃদৰে সভক্তিৰে সঁচা আবেগেৰে দিয়ক নিজৰ প্ৰচাৰ আৰু প্ৰতিযোগিতা নকৰিব সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব সভাপতি অংকুৰ খাৰঘৰীয়া সম্পাদক পিংকু বৰগোহাঁই এনেধৰণৰ
সামাজিক মাধ্যমত এটা পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে মানে 18 দিনৰ ভিতৰত পুৰা জল্দি নিৰ্মাণ যেহেতু কৰিলে তো তেনে অৱস্থাত কিছু ভুল ত্ৰুটি থাকি গৈছে আশা কৰোঁ সেই ভুল ত্ৰুটিসমূহ যোগ্য কনষ্ট্ৰাকচনে শুধৰণি কৰে বাকি ইনেই মানে ক'বলৈ গ'লে সকলোবিলাক পাৰফেক্ট হৈছে জোতাৰ পৰা ধৰি শাৰ্টটোলৈকে সব কুছ মানে পাৰফেক্ট হৈছে কিন্তু মুখমণ্ডলটো অকণমান জুবিনদাৰ নিচিনা লগা নাই গতিকে আশা কৰোঁ আপোনালোকে সেই বস্তুটো শুধৰণি কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলোঁ যে আমাৰ ভাৰতবৰ্ষত ORSL এতিয়া বেন কৰিছে ফুড সেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ORSL বেন কৰিছে কাৰণ ORSL যিটো নেকি আমি বজাৰত পাওঁ সেইটো জাষ্ট এটা ড্ৰিংকছ হে সেইটো ORS নহয় কিন্তু ORSL নামটো দেখি মানুহে সেই বস্তুটো খায় যাৰ বিপক্ষে এটা কেছ উত্থাপিত হৈছিল এগৰাকী মহিলাই আৰু তাৰ পিছত সেই কেছত জয়ী হৈছে মহিলাগৰাকী এতিয়া FSSAই সিদ্ধান্ত লৈছে যে মাৰ্কেটত যিমানবিলাক ORS বিক্ৰী হৈ আছে প্ৰত্যেকটো ORS বেন হ'ব লাগিব তো মানে কোম্পানীটো বেন নহয় ORS নামটো বেন কৰিব লাগিব মানে তেওঁলোকে বিক্ৰী কৰা পেকেটসমূহত ORS ব্যৱহাৰ কৰিব নোৱাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে চাহ বাগানত কাম কৰা সকলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে অহা 25 নৱেম্বৰ তাৰিখে বিধানসভাত আমি লেণ্ড ক্লিনিং আইনত সংশোধনী আনিম যাৰ যোগেদি চাহ বাগিচাৰ লাইনৰ মাটি মালিকৰ পৰা শ্ৰমিকলৈ হস্তান্তৰ কৰা হ'ব বুলি জনাইছে আপোনালোকে চাহ বাগানবিলাক চাবচোন চাহ বাগানৰ কিনাৰে কিনাৰে সৰু সৰু কিছুমান ঘৰ থাকে খুব মৰম লগা ঘৰ কিছুমান থাকে তো সেই মৰম লগা ঘৰবিলাকত চাহ বাগানত কাম কৰা মানুহখিনি থাকে এতিয়া সেই মাটিখিনিৰ মালিক হৈছে চাহ বাগানৰ মালিকবিলাক ঠিক আছে তো এতিয়া অসম চৰকাৰে কি কৰিব সেই মাটিবিলাকৰ মালিকী স্বত্ব বা ম্যাদী পট্টা এতিয়া সেই ঘৰটোত যিসকল শ্ৰমিক থাকে তেওঁলোকক প্ৰদান কৰিব বুলি জনাইছে তো আপুনি যদি চাহ বাগানত কাম কৰে আপোনাৰ যদি কোনোবা চিনাকি আছে তেখেতলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি যদি এজন চাহ বাগানত কাম কৰা মানুহ লাইক এটা কিন্তু কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে দেৱালীৰ পূৰ্বে ধনতেৰছত বিভিন্ন ব্যক্তিয়ে বিভিন্ন অলংকাৰ বা সোণৰ বস্তু ক্ৰয় কৰে সোণ ৰূপ এইবিলাক ক্ৰয় কৰে এটা খবৰ লাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ এটা সৰ্ববৃহৎ সোণৰ কোম্পানী মালাবাৰ যিটোত নেকি যি কোম্পানীটোৰ শ্ব'ৰুম এইবাৰ সম্পূৰ্ণৰূপে খালি গৈছে ধনতেৰছৰ দিনাখনে কিয় এই কাৰণে খালি গৈছে কাৰণ এই কোম্পানীটোৱে হেনো বোলে পাকিস্তানক ফান্ডিং কৰে যাৰ কাৰণে এই কোম্পানীটোকে এতিয়া বয়কট কৰি দিছে ভালে হৈছে বাপেকে ভাল পাইছো ভাৰতত থাকি আকৌ পাকিস্তানক সাপোৰ্ট কৰে এইটো কেনেকৈ হ'ব পাৰে কেনেকৈ সম্ভৱ তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম